গৌৰী, এইবোৰ মই কি শুনিছোঁ? তোমাৰ বোলে অহা সপ্তাহত বিয়া, আৰু তুমিতো মোক ভাল পাই আছিলা। এতিয়া এইবোৰ কেনেকৈ সম্ভৱ হ'ল? তুমি মোক এৰি থৈ যাবা? সেই চহৰৰ ল'ৰাটো পাই তুমি মোক এৰিবা? এইটো কেনেকৈ কেনেকৈ মই মানি লওঁ? মই তোমাৰ অবিহনে কেনেকৈ জীয়াই থাকিম? অভি, তুমি সেইবোৰ অকণো চিন্তা নকৰিবা। তুমি যেতিয়াই মোক লগ কৰিবলৈ মন যায় তুমি তেতিয়াই মোক ফোন কৰিবা। মই তোমাক লগ কৰিম নহয়, তুমি কিয় চিন্তা কৰিছা? আমি এতিয়া যেনেকৈ ৰিলেশ্যনশ্বিপত আছো তেতিয়াও থাকিম। আৰু মই কি কৰোঁ তুমি সময়ত গম পাবা। এতিয়া তুমি মোক সেই চহৰৰ ধনী ল'ৰাটোলৈ বিয়া হৈ যাবলৈ দিয়া। মাত্ৰ মই তাৰ নামত মানুহক দেখুৱাই শিৰত সেন্দুৰহে ল'ম আৰু মনত তোমাকেই ভাল পাই থাকিম। তুমি বুজিলানে অভি? গৌৰী, হ'ব দিয়া। লাভ ইউ গৌৰী, লাভ ইউ। লাভ ইউ টু অভি, লাভ ইউ টু, লাভ ইউ টু, লাভ ইউ টু। গৌৰী, আজি মোৰ ছুটিৰ শেষ দিন। অফিচলৈ মই আজি যাবই লাগিব, আৰু অফিচত বহুত কাম পেণ্ডিং হৈ গ'ল। শুনা, মা আৰু তুমি থাকিবা, আৰু মই সোনকালে গুচি আহিম, তুমি চিন্তা নকৰিবা। মাক চাবা অলপমান, আৰু সময়মত মাক ঔষধবিলাক দি থাকিবা দেই। মায়ে খালেনে নাই সেইবিলাক তুমি অকণমান চাবা আৰু মন কাণ কৰিবা। আৰু মায়ে মানে খাবলৈ কিবা মন কৰিলে দি দিবা। তেতিয়াহ'লে মই গৈ থাকোঁ, ভালদৰে মাক চাবা দেই। আপুনি চিন্তা কৰিব নালাগে, মই মাক চাম নহয়। আপুনি নিশ্চিন্ত মনে অফিচলৈ যাওক। ঠিক আছে তেতিয়াহ'লে, মই যাওঁ দিয়া, বাই। বাই। এইখন ঘৰলৈ কিবা মই বুঢ়ীজনীক চোৱা চিতা কৰিবলৈ আহিছো নেকি? বুঢ়ীয়ে দৰৱ খাই নেখাই মোৰ কি দৰকাৰ? এতিয়াৰে পৰা এইকণ সময়ৰ পৰা মানে মোৰ ৰাজত্ব, মই যি মন যায় তাকেই কৰিম। বুঢ়ীক চাই থাকিবলৈ নাই। কথা কৈছে শুনা, মাক অকণমান চাবা। যি কৰে বুঢ়ীয়ে কৰি থাকক, মই তাত কবলৈ বা মই চাবলৈ নাযাওঁ। বেচেৰা অভিটোৱে চাগে মোলৈ কিমান ফোন কৰিছে তাৰো ঠিক নাই। ফোনটো মই ছুইচ অফ কৰি থৈ দিছো। এইটো ঘৰতে আছিল নহয় এইকেইদিন, কেনেকৈনো মই অভিলৈ ফোন কৰিম? মোৰ মৰমৰ অভিটোৱে চাগে নোখোৱা নোবোৱাকৈ শুকাই খিনাই গৈছে চাগে এইকেইদিন। আয়ৈ দেহি, তালৈ ফোন এটাকে কৰি লওঁ, দৰ্জাখন মাৰি লওঁ, নহ'লে আকৌ বুঢ়ীয়ে আকৌ গম পাবলৈ হ'লে পুতেকৰ আগত লগাই দিব নহয়। মই যিটো কামত আহিছো সেইটো কাম মই পূৰণ নকৰালৈকে এইখন ঘৰৰ পৰা মই ওলাই নাযাওঁ। মই এতিয়া পটাপট অভিৰ লগত কথা পাতো। আয়ৈ দেহি। বোৱাৰী, অ বোৱাৰী, বোৱাৰী, অ বোৱাৰী, আহাচোন এইফালে। মোৰ ঔষধ খোৱাৰ সময় হ'ল, কোনটো খাব লাগে দিয়াহিচোন। বোৱাৰী অ। আইঅ, এই বুঢ়ীজনীয়ে চিঞৰিলেই মুঠতে। মই অকণমান অভিৰ লগত কথা পাতিছোহে, তালে ভিডিঅ' কলিং কৰিবলৈ মই প্ৰস্তুত হৈছিলোহে, এতিয়া আকৌ বুঢ়ীজনীয়ে মাতিলেই। উপায় নাই আৰু দেই, শান্তি নাই মুঠতে। মানে কৈছো নহয়, যাওঁ আকৌ নগ'লেও আকৌ পিতেকে আহি সুধিবহি নহয়। আকৌ পিতেকৰ আগত লগাই দিবলৈ হ'লে সেইফালৰ পৰাও যাব। যাওঁ যাওঁ, কি টেবলেট খাই সেইজনীক দি থৈ আহোঁগৈ। এনেদৰেই বহুত দিন পাৰ হ'ল। বোৱাৰী গঠনিৰে পৰা ইমান মাতি আছো চাহ একাপ দিবলৈ, নাই, তাই কাণ সাৰেই নাই দেখোন। ইমান হাঁহি কিকিন্দালি মাৰি কাৰ লগত কথা পাতি আছে জানো পাই, ধৰিবই নোৱাৰি দেখোন। মাইনা অফিচলৈ যোৱাৰ পাছতেই তাই ৰুমত সোমাব আৰু ওলাই নাহে আৰু। মই মাতি মাতি ভাগৰি যাওঁগৈ। এইবোৰ কথা মাইনাৰ আগত ক'বলৈ হ'লে হৈছে আৰু সংসাৰ দুফাল হ'ব। নাই নাই, তাতকৈ মই মনে মনে থকাই ভাল। নিজে চাহ অকণ বনাই খাওঁগে, নহ'লে নহ'ব আৰু। চাহখিনি হাততে পৰিলো, ইমান গৰম গৰম চাহখিনি। বোৱাৰী, বোৱাৰী, মাথাটো ঘূৰাইছে দেখোন। মা, মই একো নেদেখা হ'লো চকুৱে। বোৱাৰী, বোৱাৰী। মই অফিচৰ পৰা নহালৈকে মায়ে এই চোফাৰতে বহি থাকে। আজি দেখোন নাই। মা, অ মা, 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 তুমি ক'ত আছা? গৌৰী, গৌৰী, মা ক'ত আছে? এখেত দেখোন পালেহি। এই বুঢ়ীজনী বা কলৈ গ'ল? কলৈ বা গ'ল কি বুলি ক'ম এতিয়া? কিবা হ'ল? ওলাই যাওঁ সোনকালে। অভি, ঐ অভি, ফোনটো ৰাখা দেই। মানে মানুহজন পালেহি মোৰ। হ'ব তুমি ৰাখা ফোন।
মা মা তোমাৰ কি হৈছে মা অ' মা মা গৌৰী গৌৰী মা তোমাৰ যদি কিবা খাবলৈ মন গৈছিলে তুমি গৌৰীক নকলা কিয় আৰু গৌৰী তুমি কি কৰি আছিলা হা মায়ে যে কিবা বনাই খাবলৈ পাকঘৰলৈ গৈছিলে তুমি বোৱাৰীজনী হৈ কি কৰি আছিলা আৰু মই সদায় অফিচলৈ যাওঁতেনে তোমাক কৈ থৈ যাওঁ যে মা কিবা খাবলৈ মন গ'লে তুমি বনাই মেলি দিবা তুমি তুমি ৰুমত কি কৰি থাকা হা তুমি কি কৰি আছিলা হা তুমি মোৰ মাৰ যতন ল'ব নোৱাৰিলা নেকি মই সৰুতে দেউতাক দুখ হেৰুৱাইছো আৰু এতিয়া মাক মই হেৰুৱাব নোখোজো আজি যদি মা কিবা এটা হ'লহেঁতেন নহয় গৌৰী মই তোমাক কেতিয়াও ক্ষমা নকৰিলো হয় হা তোমাক ইমান মৰম কৰে মায়ে ময়ো মৰম কৰো তুমি তুমি মোৰ মাক তুমি চাব নোৱাৰা নেকি মইনা হ'ব দেচোন বোৱাৰীক গালি নেপাৰিবি বোৱাৰী গাত অকণো দুখ নাই তাইক ঘৰৰ সকলো কাম বন কৰি মেলি তাই ভিতৰলৈ ৰেষ্ট ল'বলৈ গৈছিলে আৰু মোৰ চাহ অকণ খাবলৈ মন গৈছিলে মই বনাবলৈ যাওঁতে যেনিবা গৰম পানীখন হাতত পৰিল সেইটোনো কি ডাঙৰ কথা হ'ব দে বোৱাৰীক গালি নেপাৰিবি অ' তাইয়োতো মানুহে তাইনো কিমান কৰিব আৰু অকলে অকলে ঘৰখনৰ প্ৰতিটো কাম তাৰ ওপৰঞ্চি মোৰ দৰৱ পাতি দিয়া আকৌ কিবা এটা খাওঁ বুলি ক'লে বনাই দিয়া সেইবোৰতো কৰেই নহয় হ'ব দে আজি হ'বলগীয়া আছিলে গুণে হ'ল আৰু তই বোৱাৰীক গালি নেপাৰিবি মা অ' ভগৱান বুঢ়ীয়ে আজি মোক বচালে নহ'লে মই আজি এইখন ঘৰৰ পৰা খেদা খোৱাটো খাটা নাছিলে আৰে অফি চৰি দেই তুমি চাগে বহুত দেৰিৰ পৰা ৰৈ আছা ন মোৰ দেৰি হৈ গ'ল জানানে নক'বা আৰু নাই নাই বেছি দেৰি হোৱা নাই আধা ঘণ্টামান হৈছে অ' দেখিছা তোমাক আজি নেদেখা 4-5 মাহেই হৈ গ'ল মোৰ চাবলৈ বৰ মন গৈছিল সেইবাবেই তোমাক আহিবলৈ ক'লো আৰু ঘৰখনৰ পৰা শান্তি নোহোৱা হৈছে জানানে এই বুঢ়ীজনীৰ পৰা একেবাৰেই শান্তি নাই সেইজনী সময়মত টেবলেট দিব লাগে কিবা কৰিব লাগে আইও মই যে নোৱাৰা হৈ গৈছোগে আৰু দেই এই মানুহজনটো 9:30 বজাতেই ভাত পানী খাই বৈ ওলাই যায় আৰু বুঢ়ীজনী থাকে আৰু ঘৰতে মই আৰু বিন্দাছ তোমাৰ লগত কথা পাতি থাকো এতিয়া তোমাক লগ কৰিবলৈ বুঢ়ীক থাকি দি আহিছো যে বজাৰৰ পৰা আহোগে অ' আৰু এটা কথা নহয় তুমি আমাৰ ঘৰলৈ নিশ্চিন্ত মনে যাব পাৰিম একো আপত্তি নাই অ' হয় নেকি হ'ব দিয়া তেতিয়াহ'লে মই নেক্সট টাইম তোমালোকৰ ঘৰত যাম হ'ব এতিয়া ব'লা ক'ৰবালৈ যাওঁ ইয়াত ৰৈ থাকিলে কোনোবাই দেখিলে হৈছে আৰু ঠিক আছে ব'লা ব'লা বোৱাৰী তুমি যে সদায় সদায় ওলাই যোৱা কলৈ যোৱা বাৰু অ' এইখিনিত বহি তাকেই মানে চিন্তা কৰি আছে মই কলৈ গৈছো কি কৰিছো নহয় জানো মই দেখোন আপোনাক কৈ আছো মই বজাৰলৈ যাওঁ বজাৰলৈ গৈছো আৰু কলৈ যাম নহয় তুমি সদায় বজাৰলৈ যাওঁ বুলি কোৱা কিন্তু বজাৰৰ পৰা হাতত দেখোন একো এটাই নানা মোৰ পচন্দ হ'লেহে মই আনিম মোৰ পচন্দ নোহোৱা মই সেইকাৰণে নাই অনা আৰু শুনক আপুনি যদি কেনেবাকৈ মই বজাৰলৈ যোৱা কথা আপোনাৰ পুতেকৰ কাণত পেলায় মোতকৈ আৰু বেয়া মানুহ কোনো নহ'ব আপুনি ভাবিব নোৱাৰাকৈ মই কি কৰি দিম আপুনি গমেই নাপাব সেয়া মোক ধমকি কিয় দি থৈ গ'ল তেওঁ সদায় সদায় বজাৰলৈ যাবলগীয়া এনে কি বস্তু প্ৰয়োজন হৈছে যি বস্তু লাগ বুলি কয় মোৰ ল'ৰাই আনি দিয়ে দেখোন অথচ তাই বজাৰলৈ কি দৰকাৰত যায় মোৰ অকণমান বোৱাৰীৰ ওপৰত সন্দেহ হৈছে ঠিক নাই ক'ত বা কি কৰেগৈ এনেদৰে বোৱাৰী এজনী সদায় সদায় বজাৰলৈ ওলাই যোৱাটো ভাল কথা হৈছে জানো বাৰু মানুহে দেখিলে কি বুলি ক'ব বা বৰ ধুনীয়া লাগিছে দেই তোমাক মই আহিম বুলি চাগে তুমি ধুনীয়া হৈ আছা নহয়নে অফক'ৰ্ছ তুমি আহিবা বুলিয়েইতো মই ধুনীয়া হৈ আছো ব'লা মোৰ ৰুমলৈ যাওঁ ইয়াততো কি কৰিবা বুঢ়ীজনীয়ে দেখিলে আৰু হৈছে আৰু আগে পিছে তোমাক দেখা নাই যে তুমি কোন হয় বাৰু মোৰ ফ্ৰেণ্ড হয় আকৌ সেইকাৰণে মোৰ ওচৰলৈ আহিছে এই ফ্ৰেণ্ড হওঁ মই ভাল নহয় আপোনাৰ ভালেই বাৰু বহাচোন তুমি অভি তই ইয়াত বহিব নালাগে মোৰ ৰুমলৈকে ব'ল কিন্তু বোৱাৰী কোনো কিন্তু চিন্তু নাই আঁতৰি দিয়ক সেয়া কি আকৌ বোৱাৰীয়ে ফ্ৰেণ্ডক নি পেলাই যে ৰুমত সোমোৱালেগৈ
এইবোৰ ভাল হোৱা নাই দেই। মই মইনাক ক'বহে লাগিব। বোৱাৰীৰ বন্ধুজন সদায় সদায় ঘৰলৈ আহিবলৈ লৈছে যে, কাৰণটো কি? এইকেইদিন আহিয়ে আছে। মই মইনাক কোৱাই হোৱা নাই কথাটো। মই মইনাক ক'ব লাগিব। এইবোৰ কথা ভাল হোৱা নাই। ক'ৰ ল'ৰা এটা আনি পেলাই ঘৰত বাহিৰত বহিবলৈ দিলেও এটা কথা, নি পেলাই তাইৰ ৰুমত বহুৱাইগৈ। এইবোৰ কি হৈছে বাৰু ঘৰখনত? মই মইনাক ক'বই লাগিব। এনেকৈ নহ'ব আৰু। মানুহে দেখিলে বাৰু কি বুলি ভাবিব? এনেদৰেই বহুত দিন গ'ল। গৌৰীহঁতৰ ঘৰলৈ প্ৰায়ে অভি অহা হ'ল আৰু মানে শাহুৱেকে গৌৰীক এইবোৰ কথা ক'লত গৌৰীয়ে শাহুৱেকক ধমকি দিলে। এদিন ৰেষ্টুৰেণ্টত অভি আৰু গৌৰীক মইনাই দেখা পালে। গৌৰী, তুমি কালি ৰেষ্টুৰেণ্টত কি কৰিছিলা? আৰু তোমাৰ লগত থকা সেইজন কোননো? ক'ত? মইতো ঘৰৰ পৰা ওলাই নাযাওঁ। আপুনি চাগে কাৰোবাৰ বেলেগক দেখিলে। গৌৰী, আজি 6-7 মাহে মই তোমাক চিনি নাপাম নেকি? তুমিয়ে হয়। আৰু তোমাৰ লগত থকা সেই ল'ৰাজন কোন হয় মোক কোৱা। সেইজন মোৰ কলেজ ফ্ৰেণ্ড হয়। সি ফোন কৰাত মই গ'লো আৰু। কি আপুনি বেয়া পাইছে নেকি? নহয়, মই আকৌ বেলেগ কোনোবা বুলিহে ভাবিছিলোঁ। হ'ব দিয়া। ভাল বাচিলো দেই। মই আকৌ বুঢ়ীয়ে কোৱা বুলিহে ভাবিছিলোঁ। সভিক অকণমান লগ কৰাটো কমাব লাগিব, নহ'লে মই মানে ফচিব লাগিব। কি হ'ল? তুমি যে এনেকৈ মন মাৰি ভিতৰতে বহি আছা? নাই অ' মইনা, এনেই মনটো কিবা ভাল লাগি থকা নাই। মইনা অ', তোক মই বহু দিনৰে পৰা কথা এটা কমকৈ ক'ব পৰা নাই অ'। মানে বোৱাৰীয়ে ক'ৰবাৰ ল'ৰা এটা আনি পেলাই ঘৰ সোমোৱাইহি অ'। কোন মই এদিন সুধিলত মানে বন্ধু বুলি ক'লে। সেইটোৱে তুমি চিন্তা কৰি আছা? মই এতিয়া সুধিলোঁ, আজি তাইক ৰেষ্টুৰেণ্টত সেই ল'ৰাটোৰ লগত দেখিলোঁ। এতিয়া সোধাত বন্ধু বুলি কৈছে। হ'ব দিয়া মা, তুমি বেলেগ চিন্তা নকৰিবা। তাই বন্ধু বুলি কৈছে যেতিয়া বন্ধু আৰু। কিন্তু মইনা, কোনো কিন্তু চিন্তু নাই অ'। বোৱাৰীৰ ওপৰত এনেই তুমি মিছাতে সন্দেহ নকৰিবা। মানুহে শুনিলে কি বুলি ভাবিব বাৰু? মইনাই গৌৰীক সেই অভিৰ কথা সুধিলত ফ্ৰেণ্ড বুলি ক'লে আৰু বেলেগ একো নাই বুলি মইনাক মিছাকে ক'লে। কিন্তু মাকে সকলোবোৰ জানে। মাকে ক'লত মইনাই বন্ধু বুলি ক'লে। কাৰণ ঘৈণীয়েকে যিটো কৈছে মইনাইও সেই সঁচা বুলি ভাবি মাকক সেই কথাটো ক'লে। এনেদৰেই বহুদিন পাৰ হ'ল। এদিনৰ কথা। গৌৰী, এই ৰেষ্টুৰেণ্টখনৰ কফি খাবলৈ বৰ মজা লাগে জানানে? মই প্ৰায়ভাগ ইয়াতে খাওঁহি। অ' হয় নেকি? খালেহে গম পাম। আৰে জয়ন্ত, তুমি দেখোন বহুদিনৰ মূৰত মোৰ ৰেষ্টুৰেণ্টলৈ আহিছা। কি হ'ল, পাহৰি গ'লা নেকি আমাবিলাকক? নাই দাদা, আজিকালি সময় নোপোৱা হ'লো জানেনে? হয় বাৰু। আজিকালি মানুহৰ ব্যস্ততা জীৱন, কি যে ক'বা আৰু। দাদা, এয়া মোৰ ৱাইফ হয়। হয় নেকি জয়ন্ত? এইগৰাকী তোমাৰ মানুহ? আচৰিত। এই মানুহগৰাকী মই বেলেগ এজন ল'ৰাৰ লগত প্ৰায় মোৰ ৰেষ্টুৰেণ্টলৈ আহে। কি কয় দাদা? মোৰ ৱাইফ তেনেকৈ ওলাই মেলি নাহে। মই আজি তেওঁক উলিয়াই লৈ আহিছোঁ। কাৰণ মাৰ পৰা তেওঁ ওলাই আহিবই নোৱাৰে নহয়। মাক প্ৰতিটো মুহূৰ্ততে এগৰাকী মানুহ লাগেই। সেইকাৰণে তেওঁ ওলাই আহিব নোৱাৰি। মোৰ লগতহে আজি ওলাই আহিছে। আপুনি চাগে আন কাৰোবাক দেখিলে। নাই জয়ন্ত, মোৰ চকুকেইটাই মিছা কথা ক'ব নোৱাৰে। আপুনি কিয় বাৰু মিছা কথা কৈছে? আমাৰ সংসাৰখন আপুনি কিয় ধ্বংস কৰিবলৈ ওলাইছে? কওকচোন। মই আপোনাৰ ৰেষ্টুৰেণ্টত প্ৰথম আহিছোঁ। আপুনি কিয় তেনেকৈ কৈছে? ব'লক, ইয়াত আমি কফি নাখাওঁ, বেলেগ ক'ৰবাত খাওঁগৈ। ইমান ভোকত মিছা কথাটো ক'ব নাপায় দেই। মানুহৰ সংসাৰ জোৰা লগোৱাতকৈ আপুনি ধ্বংসহে কৰিব। জয়ন্ত, তুমি যদি মোৰ কথা বিশ্বাস কৰা নাই, ব'লা ৰেষ্টুৰেণ্টৰ ভিতৰলৈ ব'লা। কেমেৰা লগাই থৈ আছে নহয়, তাত সকলোবোৰ জল পটকৈ ওলাই পৰিব। কোন সঁচা কোন মিছা তেতিয়া ওলাই পৰিব। ব'লা। নাই নাযাওঁ। ব'লা আমি ইয়াৰ পৰা যাওঁগৈ মইনা। এই মানুহজন বৰ সুবিধাজনক নহয়। হে ভগৱান, তুমিহে বচালা আৰু দেই। সেই মানুহটোৱে আজি মোক সংসাৰখন ধ্বংস কৰিলেহেঁতেন। অভিৰ লগত এই ৰেষ্টুৰেণ্টলৈ মই প্ৰায়ে আহোঁ। নাজানো নহয় মইনাৰ লগত যে এই মানুহজনৰ চিনাকি আছে। ভগৱান, তুমিহে ৰক্ষা কৰিলা আৰু। মইনা যদি ভিতৰলৈ সোমাই কেমেৰা চেক কৰিলে হয়, আজি মোৰ কি অৱস্থা হ'লহেঁতেন। এই মানুহজন সঁচাকৈ দেই
ক'ত কি কথা ক'ব লাগে তাকো নাজানে। দেখা নাই জানো বাৰুকে মইনাই ইয়াত নাখাওঁ বুলি ক'লে বাবেহে। যাওঁ ইয়াৰ পৰা সোনকালে যোৱাই ভাল হ'ব। আৰু অভিকো এইবিলাক কথা ক'ব লাগিব। আৰু অভিক এই মানুহজনক দম দিয়াই পেলাই এই কেমেৰাৰ গোটেই ফটোবিলাক ডিলিট কৰাই দিব লাগিব, নহ'লে নহ'ব। দেখিলানে এই মানুহগৰাকী ইমান মিছা কথা ক'লে। প্ৰায় এই ল'ৰা এটাৰ লগত ইয়ালৈ আহিয়ে থাকে দেখোন। এই মানুহজনী জয়ন্তৰ কেনেকৈ ৱাইফ হ'ল হে? এই মানুহজনী কিবা ২ নম্বৰী লাগে। মই সঁচা কথা কোৱাৰ বাবে মোৰ ৰেষ্টুৰেণ্টৰ পৰা গুচি গ'ল, লাজ পালে। এনেদৰে সকলোৰে মুখে মুখে মইনাৰ ৱাইফৰ কথা মইনাই শুনিবলৈ পালে আৰু মইনাৰ বিৰাট খং উঠিলে। আৰু সেইদিনা মানে গৌৰীক মইনাই গালি পাৰিলে। এইবোৰ সকলো মানুহৰ মুখে মুখে মই কি শুনিছোঁ গৌৰী? আৰু এতিয়া সাজি কাচি তুমি চাগে সেই তোমাৰ বন্ধু নে কি সেইটোক লগ কৰিবলৈ যোৱা, নহয়নে? সকলো মানুহৰ মুখে মুখে তোমাৰ নাম শুনিছোঁ মই। কি এইবিলাক? তোমাৰ যদি মোৰলৈ বিয়া হ'বলৈ মন নাছিলে কৈ দিয়া হ'লে হয়। মোৰ জীৱনটো কিয় তুমি ধ্বংস কৰিলা? এইবোৰ আপুনি কি কৈছে? মানে মই ঠিক ধৰিব পৰা নাই। কোনে কৈছে আপোনাক? আৰু মই ঘৰৰ পৰা কলৈকো ওলাই নাযাওঁ নহয়। মা আছে, মায়ে ক'ব। মাক সোধক আকৌ আপুনি। মাক সোধক, মই সকলো কথা গম পালো। আৰু মায়েও মোক সকলো ক'লে। তুমি সদায় সদায় বজাৰলৈ যাওঁ বুলি সেই অভিৰ লগত দিনৰ দিনটো ঘূৰি পোৱা। আৰু মোৰ মায়ে ইয়াত কি খায় কি বয় সেইটো তুমি তোমাৰ হাতত মাক চঞ্জাই থৈ যাওঁ, সেইটো তুমি ধ্যান নাৰাখা। কেৱল তুমি সেই অভিৰ লগত ঘূৰা ফুৰাটোৱেই তুমি জানিলা। তুমি এখন ঘৰৰ বোৱাৰী আৰু কাৰোবাৰ পত্নী হৈ তুমি বেলেগ পুৰুষৰ লগত কেনেকৈ ঘূৰি ফুৰিব পাৰা? চি গৌৰী, বৰ লাজৰ কথা হৈছে। এইবিলাক চব মিছা কথা। মায়ে মিছা কথা কৈছে। মাৰ ব্ৰেইনৰ অকণমান বিকৃতি ঘটিছে নেকি, সেইকাৰণে এনেকৈ আবুল তাবুল কৰিছে। আপুনি আপুনি বিশ্বাস কৰা নাই? কিয় বিশ্বাস কৰা নাই? মই আপোনাৰ বাদে বেলেগ পুৰুষক চাবও নোৱাৰো। এনেকুৱা কথা আপুনি নক'ব। মায়ে মিছা কথা কৈছে। গৌৰী, মনে মনে থাকা আৰু এটা কথা নকবা। তুমি আৰু কিমান তললৈ নামিবা? মোৰ মাৰ মাথাৰ বিকৃতি ঘটা নাই, তোমাৰহে মাথাৰ বিকৃতি ঘটিছে, বুজিলা? তুমি সেই ল'ৰাটোক আনি আমাৰ শোৱা ৰুমত চি তুমি সঁচাকৈ দে গৌৰী, তুমি বৰ বেয়া মানুহ। তোমাক চাবই নাপায়। তুমি বৰ মানে কি ক'ম আৰু তোমাক মই প্ৰথম দিনাই কৈছিলো মোৰ মাক তুমি অকলে নেৰিবা। মোৰ মায়ে আজিলৈকে অকলে থাকি পোৱা নাই। তুমি নহাৰ আগত মই এজনী মানুহ ৰাখি দিছিলো মাৰ কাৰণে। আৰু এতিয়া তুমি অহাৰ বাবে সেই মানুহজনীক মই পঠাই দিলো। মই তোমাক কৈছিলো নে নাই যে মাক তুমি সময়মত ঔষধ পাতিবিলাক খুৱাই থাকিবা আৰু মাক তুমি অকণমান কিবা কিবি খুৱাই মেলি থাকিবা। কিন্তু তুমি সেইবোৰ একো নকৰিলা। আৰু তোমাৰ সেই বন্ধুৰ লগত সদায় সদায় তুমি ঘূৰি ফুৰিলা। মোৰ মাক তুমি নাচালা। আজিয়েই তুমি মোৰ ঘৰৰ পৰা ওলাই যোৱা। ভালে ভালে কৈছো। মই গতিয়াই উলিয়াই নিদিয়াৰ আগতেই ভালে ভালে তুমি এইখন ঘৰৰ পৰা গুচি যোৱা। মোৰ মাৰ লগত তুমি এনেকুৱা কৰিছা, মই আৰু সহ্য নকৰিম। আৰু মোৰ লগতো তুমি কি কৰিলা? মোৰ জীৱনক লৈ তুমি খেলা খেলিলা। মোৰ জীৱনটো তুমি ধ্বংস কৰিলা। যোৱা, এতিয়াই ওলাই যোৱা মোৰ ঘৰৰ পৰা। আপুনি এইবোৰ কি কৈছে? আপুনি ওলাই যাবলৈ ক'লেই মই ওলাই যাম নেকি? মই তেনেকুৱা ছোৱালী নহয়। মোক আপুনি কি বুলি ভাবিছে? এনেই মিছা মোক নক'ব দেই। মই 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 তেনেকুৱা ছোৱালী নহয়। মোক এনেই আপুনি মিছাতে এইবিলাকত নেলেটিয়াব। নেলেটিয়াব? তোমাৰ সেই বন্ধু অভি নে কি, তাক মই লগ কৰি আহিছো আৰু তাৰ লগত মই সকলো কথা পাতিলো। সি মোক কি কৰিছে জানা? তোমাক বোলে সি ভাল পায় আৰু তুমিও তাক ভাল পোৱা। তুমি অথচ আজি মোৰ ভাষা নাইকিয়া হৈছে তোমাক ক'বলৈ। মই কি স্বৰূপত তোমাক মই বিয়া পাতিলো ক'ব নোৱাৰো। তুমি মোৰ জীৱন ধ্বংস কৰিবলৈ আহিলা। এইবোৰ সি চব মিছা কথা কৈছে। মিছা কথা কৈছে সি। মিছা কথা কৈছে? মনে মনে থাকা। তুমি ঘৰলৈ যাওঁ বুলি কৈ পেলাই তাৰ লগত ৰাতি হোটেলত থাকা। তাৰ লগত দিনে ৰাতিয়ে ঘূৰি ফুৰা। আৰু কি লাগে তোমাক? আৰু তোমাক প্ৰমাণ লাগে নেকি? আৰু প্ৰমাণ লাগে? মিছা কথা এইবিলাক সকলো মিছা। সি মোক ধ্বংস কৰি আহিছে। মিছা কথা? আৰু কিমান তললৈ নামিবা তুমি? আৰু কিমান তললৈ নামিবা? শুনক তেতিয়াহ'লে। মই অভিক ভাল পাওঁ।
মই অভিক ভাল পাওঁ আৰু কিমান কম। মই আপোনাৰ টকা দেখি সা সম্পত্তি দেখি পেলাই বিয়া হৈছিলোঁ আৰু আপোনাৰ পৰা টকা নি মই অভিৰ লগত এনজয় কৰিছিলোঁ, বুজিলে? মই আপোনাৰ নামৰ সেন্দুৰ কণহে লৈছিলোঁ, কিন্তু মন প্ৰাণ সকলো মোৰ অভিৰ লগত আছিলে। আৰু মই আপোনাৰ মাক চাবলৈ এইখন ঘৰলৈ অহা নাই, বুজিলে নহয় মই কি কৈছোঁ? আপোনাৰ মাক চাবলৈ মই এইখন ঘৰলৈ অহা নাই। মই আপোনাৰ পৰা এই গোটেই সম্পত্তিখিনি মোৰ নামত কৰি লৈ আপোনালোক দুইজনক খেদি দি পেলাই মই আৰু অভি এইটো ঘৰত থকা প্লেন কৰিছিলোঁ, কিন্তু ভগৱানে সকলোবোৰ শেষ কৰি পেলালে। চি চি চি, তই এতিয়াই ওলাই যা মোৰ ঘৰৰ পৰা। ওলাই যা বুলি কৈছো, ওলাই যা, যা বুলি কৈছো, যা। কি হ'ল? মোক ইয়ালৈ কিয় মাতিছিলি? অভি, মই সেই মানুহজনৰ পৰা বিৰক্তি হৈ গলো আৰু সেইবাবে একেবাৰে তোমাৰ ওচৰলৈ গুচি আহিলো। ব'লা অভি, আমি কৰবালৈ গুচি যাওঁ। আমি তাত এখন সপোনৰ ঘৰ সাজিম। তাত কেৱল তুমি আৰু মই থাকিম। কি? তুমি তোমাৰ জীৱনটো কিয় ধ্বংস কৰিলা? তুমি সেই মানুহজনৰ পৰা কিয় গুচি আহিলা? মই তোমাৰ লগত যাব নোৱাৰো দেই। মোৰ অহা সপ্তাহত বিয়া, মাহঁতে বিয়া ঠিক কৰিছে। মই তোমাক কিয় বিয়া পাতিম? তুমি এতিয়া কাৰোবাৰ পত্নী আৰু কাৰোবাৰ ঘৰৰ বোৱাৰী। মই তোমাক বিয়া পাতিব নোৱাৰো। আৰু শুনা, মই যে তোমাক এইকেইদিন লগ কৰা নাই সেইটোৱেই কথা। আৰু মই তোমাক জাষ্ট টাইম পাছৰ কাৰণে ভাল পাইছিলোঁ। এতিয়া আৰু মই তোমাৰ লগত নাই দেই। তুমি যি কৰা কৰি থাকা। মই তোমাৰ লগত সপোনৰ ঘৰ সাজিবলৈ নাই। মোৰ সপোনৰ ঘৰ মই বেলেগৰ লগত সাজিম। আৰু তুমি সেই ইমান ভাল ভদ্ৰ মানুহজনৰে যেতিয়া হ'ব নোৱাৰিলা, তুমি মোৰ কেনেকৈ হ'বা? আৰু কাইলৈ যদি মোতকৈ এজন ভাল পোৱা, তেওঁলৈতো তুমি মোক এৰি গুচি যাবা। মোৰো জীৱনটো ধ্বংস হ'ব। আৰু সেই মানুহজনৰ জীৱনটো তুমি এনেই কিয় ধ্বংস কৰিলা? গৌৰী, তুমি ভাল কাম নকৰিলা। আৰু চোৱা, মই তোমাৰ লগত যাব নোৱাৰো। আৰু তোমাক মোৰ কৰিব মই কেতিয়াও নোৱাৰো। তুমি এজনী বোৱাৰী মানুহ, মই ডেকা ল'ৰা। কিয় মই তোমাক মোৰ আপোন কৰি ল'ম? নাই নাই, এইটো কোনো পধ্যেই সম্ভৱ নহয়। অভি, এইবিলাক তুমি কি কৈছা? মই তোমাৰ লগত সংসাৰ কৰিম বুলি সেই মানুহজনৰ পৰা গুচি আহিলো, আৰু এতিয়া তুমি কিয় এনেকুৱা কৰিছা? মোৰ জীৱনটো তুমি কিয় ধ্বংস কৰিলা? আৰু তুমি যে মোক য'তে ত'তে লগ কৰিছিলা, আৰু মানে মই য'ত বিয়া হৈছো সেইখন ঘৰলৈও গৈছিলা, আৰু তুমি এতিয়া এনেকৈ ক'লে কেনেকৈ হ'ব? মই তোমাক আন কাৰোৰে হ'বলৈ দিব নোৱাৰো। মই মুঠতে তোমাক পইচাৰ বাবেহে ভাল পাইছিলোঁ। এতিয়া তোমাৰ হাতত পইচাও নাই, মই তোমাক কিয় নিম? নাই নাই, মই তোমাৰ লগত আৰু সম্পৰ্কত থাকিব নিবিচাৰোঁ। আৰু শুনা, তুমিও যদি পাৰা সেই মানুহজনৰ ওচৰলৈ গৈ ক্ষমা খুজি সেই মানুহজনৰ লগতে থাকাগৈ, বুজিলা? মই সেইবিলাক জাষ্ট টাইম পাছ কৰিলোঁ। বাকী তোমাৰ কথা। এতিয়া মোৰ অহা সপ্তাহত বিয়া, তাৰে মই প্ৰিপাৰেশ্যন কৰোঁগৈ। বাই। অভি, শুনাচোন অভি, মই বৰবাদ হৈ গলো। মই যাৰ বাবে মই সপোন ৰচিছিলো সি মোক আজি বাছ বাটত এৰি থৈ গুচি গ'ল। গৌৰীয়ে যালৈ বিয়া হৈছিলে তাক এৰি পেলাই ভালপোৱাটোলৈ গুচি আহিছিলে, কিন্তু ভালপোৱাটো তাইক ঠগি থৈ গুচি গ'ল। এয়াই হৈছে পৰকীয়া প্ৰেমৰ শেষ পৰিণতি।